ৰাম নাৰায়ণ ৰাম। আজিকালিৰ সময়ত এনেকুৱা কি কৰিব পাৰি যে শিশুবোৰৰ মন ধ্যান সাধনা আদি ভাল বস্তুবোৰত লাগি থাকে, সামাজিক মাধ্যমৰ নিৰ্থক বস্তুবোৰত নহয়। আজিকালি শিশুবোৰে সামাজিক মাধ্যমত কি চাই আৰু তাৰ জৰিয়তে নিজৰ মূল্যৱান সময় অপচয় কৰি থাকে। সেয়ে আমি এনেকুৱা এটা ব্যৱস্থা কৰিব লাগিব যাতে শিশুবোৰৰ মন ৰাম নাৰায়ণ ৰামৰ প্ৰতি আকৃষ্ট হয় আৰু তেওঁলোকৰ জীৱন সফল হয়। সকলোৰে ভিতৰত মন থাকে, সেই মনত প্ৰতিদিন হাজাৰ চিন্তা উৰে ফুৰে। সেয়ে আমি নিজে নিজৰ শত্ৰু কিয় হৈ পৰিছো, কিয় আমি নিজকে ভুল আৰু অন্ধকাৰ পথলৈ লৈ যাই আছো। আমি সকলোৱে নিজৰ মনৰ ৰজা। কোনো ৰজাই কি ইচ্ছাকৈ ভুল কৰে এই কথা শুনিও লাজ লাগে। কোনো বাপেকে নিজৰ পুত্ৰৰ বাবে ইচ্ছাকৈ কেতিয়াও ভুল কৰা দেখা যায় নে? নিজে দাড়ি খায়, চিগাৰেট খায়, কিন্তু পুত্ৰক কেতিয়াও সেইবোৰৰ পৰা আঁতৰাই ৰাখিব খোজে। যদি বাপেকে পুত্ৰৰ বাবে বুজাব খোজে, তেন্তে সেই বুজ নিজৰ বাবে কিয় নাহে? আপুনি নিজৰ অন্তৰৰ বিবেকৰ কথা কিয় নুশুনে? আমি সকলোৱে নিজৰ বিবেকৰ কথা শুনা উচিত, মানি চলা উচিত। যদি মানুহে নিজে বিজুৱান হৈ পৰে, তেন্তে আমাৰ অহা প্ৰজন্ম স্বাভাৱিকভাৱে বিজুৱান হ'ব। সেয়ে আমি নিজৰ বিবেকৰ কথা শুনিবলৈ বাধ্য, কাৰণ সেই বিবেকে আমাৰ আল্লাহ, খিয়া, আত্মা আৰু ঈশ্বৰ। চিন্তা কৰক, এটা শিশু মাত্ৰ জন্ম লৈছে, ডাক্তৰে তিয়াই মাকৰ কাষত শুৱাই দিলে। এতিয়া যদি নাৰ্ছে শিশুটোৰ মুখত নিমপাতৰ ৰস দি চাটিবলৈ দিয়ে, তেন্তে সেই শিশুৱে কি সেই কহুৱা ৰস চাটিব? একেবাৰে নহয়। শিশুৱে মুখ ঘূৰাই ল'ব, কিন্তু সেই কহুৱা ৰস চাটিব নোখোজে। কিন্তু যদি তেওঁ মিঠা মৌ দি চাটায়, তেন্তে শিশুৱে অলপতে চাটিব। তাৰ অৰ্থ এই যে শিশুটোৰো ভিতৰত ইতিমধ্যে বিবেক আছে, সেয়ে তেওঁ নিজৰ ভাল বেয়া বুজি পাব। আমি আৰু আপুনি যি সচেতন, বিজুৱান ব্যক্তি, আমি কিয় নিজৰ অন্তৰৰ বিবেকৰ কথা নুশুনো? এই বিবেক আৰু চৈতন্যে জীৱন জীয়াৰ সঠিক পথ দেখুৱায়। বিবেক আমাক সদায় চেতনা দিয়ে যদি আমি ভুল কৰোঁ। মন আৰু বিবেক কেৱল ভাল বেয়া চিনাকি কৰাই নিদিয়ে, ই আমাৰ সমগ্ৰ বিকাশৰ সহায়কো। যদি আপুনি নিজৰ অন্তৰৰ বিবেক আৰু চৈতন্যৰ কথা শুনে, তেন্তে আপুনি সঠিক জ্ঞানৰ অনুভৱ কৰিব। সঠিক জ্ঞান পোৱাৰ লগে লগে সফলতাৰ সঠিক পথ আপোনাৰ চকুৰ আগত স্পষ্ট হৈ পৰিব। সেই পথত আগবাঢ়ি আপুনি জীৱনত সকলো লাভ কৰিব যি আপুনি কল্পনা কৰে। আকাশে প্ৰকৃতি গাঢ়িছে, সৃষ্টিৰ সৃষ্টি কৰিছে আৰু সেই সৃষ্টিৰে আমি সকলো। এই সকলোবোৰ পৰম্পৰাজৃত। এইবোৰৰ পৰা আমি শক্তি পাওঁ, চৈতন্য জাগ্ৰত হয়, বিবেকৰ সৃষ্টি হয়। মানুহে যি কৰে সেয়া সঠিক নে ভুল, এইবোৰ আমাৰ অন্তৰৰ বিবেকে আমাক কয়। ভিতৰত থকাৰ বিবেক মানেই আমাৰ মন, আৰু সেয়ে আমাক সকলো বুজাই দিয়ে। যেতিয়া আমি ভুল কৰোঁ, বিবেকে আমাক তৎক্ষণাৎ চেতাই দিয়ে, এই কাম ভুল নকৰিব লাগে। ৰাম নাৰায়ণ ৰাম এক অদ্ভুত বীজ মন্ত্ৰ, যি আপোনাৰ জীৱনত এক সুদৃঢ় পৰিৱৰ্তন আনে। লাখ লাখ লোকে এই নামত সংযুক্ত হৈ জীৱন সলনি কৰিছে, জীৱনৰ সঠিক অৰ্থ বুজিছে। আপুনি কিয় দেৰি কৰিছে? যেতিয়া সময় পায়, ৰাম নাৰায়ণ ৰাম নাম জপ কৰক আৰু নিজৰ জীৱন ধন্য কৰক। যদি আজিৰে পৰা আপুনি নিজকে সঠিক পথত আগবঢ়াবলৈ আৰম্ভ কৰে, তেন্তে নিশ্চয়কৈ আপোনাৰ অহা প্ৰজন্মও সঠিক পথত আগবাঢ়ি যাব।